সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আৰম্ভ কৰিব ওলাইছো স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম নিৰ্বাচন। নিৰ্বাচন এটা বলিয়া বতাহ সুনামীৰ দৰে আহে, আকাশ বতাহ মুখৰিত কৰে। গাঁৱে বুৱে চহৰে নগৰে, অলিয়ে গলিয়ে বাটে পথে জনতাৰ ৰন্ধে ৰন্ধে আভা ছটিয়াই। বুঢ়া বুঢ়ী ডেকা গাভৰু সবৰে মুখত মাথো নিৰ্বাচন, গণতন্ত্ৰৰ অনন্য অলংকাৰ। নিদ্ৰা হৰণকাৰী নেতা নেত্ৰীয়ে বাৰে বৰণীয়া আশা আৰু সপোন দেখুৱাই অনেকৰ দেহত সঞ্চাৰ কৰে শুকতি। নিৰ্বাচনৰ প্ৰাক্ষণত গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিবলৈ আপ্ৰাণ প্ৰয়াস কৰে জনমতক যেন কদাপি নকৰে আওকাণ। প্ৰতিটো প্ৰতিশ্ৰুতিয়ে কাঢ়ি লয় জনতাৰ মন প্ৰাণ, যেন নৱজীৱনৰ নৱযাত্ৰাহে। কিন্তু নিৰ্বাচনৰ অন্তত সেয়া হৈ পৰে ফুটুকাৰ ফেন। অদৃশ্য হয় বহু নেতা নেত্ৰী। প্ৰতিশ্ৰুতিসমূহে হৃদয়ৰ অতল গহ্বৰত ৰৈ আশা আৰু সপোনক গিলি থয় পুনৰ নিৰ্বাচন অহালৈ। জনতাই গণতন্ত্ৰৰ মূল আধাৰ ব্ৰহ্মসত্য বচন ফাঁকি যেন পুনৰ মিথ্যা প্ৰতিপন্ন। ধন্যবাদ।